নমস্কাৰ সকলোকে। আজি মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আলু ভাজি আৰু ৰুটি বনাম, তাকে লৈ ভিডিঅ' এটি বনাইছোঁ। এয়া চাওক, মই কেৰাহীত তেল গৰম কৰিলোঁ আৰু পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। ৰাইজ পিঁয়াজ আৰু জলকীয়া ৰঙা হ'লে মানে মই হালধি আৰু নিমখ কণ দি দিম। যিহেতু আজি মই নতুন চেনেলটো খুলিছোঁ, আশা কৰোঁ আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। এতিয়া মই আলু আৰু ওলকবি দি লৈছোঁ তেলত। এতিয়া এইখিনি অলপমান ভাজি পিনি মই ঢাকনিখন দি থৈ দিম। এয়া চাওক, মই আটা মাৰি লৈছোঁ। অকণমান নিমখ দি এতিয়া গৰম পানী লৈ আটাখিনি ভালকৈ মাৰি ল'ম। এতিয়া আটাখিনি মৰা হ'লে মানে ৰুটিকেইখন গৰম গৰম বনাম। আৰু এইয়া দেখিছেনে, মোৰ সৰু ছোৱালীজনী ইমান যে ভাল পায় আটাৰ লগত খেলিবলৈ, আৰু তাই সদায় আটা খাই বহুত ভাল পায়। গতিকে আটা মাৰি থাকোঁতে সি বহি ল'ব মোৰ ওচৰত, বহি আটা এডোখৰ এডোখৰ বনাব। এয়া চব কাঁহীখন ৰেডি হ'ল। কণী ভাজি লৈছোঁ মই, আলু ভাজি আৰু ৰুটি লৈ লৈছোঁ। এইয়া চাওক, মোৰ সৰু ছোৱালীজনী আগতে মই দি লৈছোঁ। তাই আগতে খাই ল'ব, তাৰপাছত আমি খাম। এয়া চাওক, দেখিছেনে।